মই আৰু জীয়াই নাথাকো। মই ডিচিশ্যন লৈ ললো। মই আৰু জীয়াই নাথাকো। এনেদৰে কোনেও জীয়াই থাকিব নোৱাৰে। সঁচা কথা কৈছো, এনেদৰে কোনেও জীয়াই থাকিব নোৱাৰে। কি ভুল কৰিছিলো? ভুলটো কি? কি ভুলটো লাগে নাই, এই কথা নহয়। আৰু আপোনালোকে মোক আৰু আজিৰ পৰা দেখা নাপায়। বহুত চিন্তা কৰি মই এই সিদ্ধান্ত লৈছো। বহুত কথা ভাবি মই এই সিদ্ধান্ত লৈছো। মনটো বহুত বেয়া লাগিছে। আচলতে আপোনালোকৰ আগত এনেদৰে কান্দি কাটি দেখুৱাব নালাগে, কিন্তু উপায় নাই, বাধ্য হৈ গৈছো দেখুৱাবৰ কাৰণে। মই আপোনালোকক সম্পূৰ্ণ কথাখিনি এতিয়া ক'বলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো এৰি নিদিব, প্ৰথম পৰা শেষলৈকে চাব, তেতিয়াহে আপোনালোকে গম পাব আচলতে মই এই ভিডিঅ'টো কিয় এনেদৰে বনাব লগা হ'ল, কিয় এইটো ডিচিশ্যন ল'ব লগা হ'ল। আপোনালোকে গম পাব। মানুহে কয় মতা মানুহে নেকান্দে বুলি, কিন্তু বাধ্য হৈ গৈছোঁ। মতা মানুহেও কান্দে। আপোনালোকে মন কৰিব, আমি যেন এতিয়া বৰ্তমান সময়ত আমি যেন মাত মাতি আছোঁ, এই মাত মতাটো কি কিবা অপৰাধ হ'ব পাৰে নেকি? কওকচোন। অপৰাধ হ'ব পাৰে নেকি? ইমানে হাৰাচমেণ্ট পাইছোঁ, মানে কি ক'ম আচলতে, ইমান বেয়া বেয়া মন্তব্য। ভুলটো কি ভুল কৰিলোঁ? ইমান বেয়া বেয়া মন্তব্য, ইমান হাৰাচমেণ্ট। সেইটো কাৰণে মই চিন্তা কৰিছোঁ। অকল মোৰ ক্ষেত্ৰতে নহয়তো, বহুত কেইজন ডাঙৰ ডাঙৰ ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰ অলৰেডি সেই কেইজনেও স্পষ্টীকৰণ দিয়ে দিলে। দি দিলে আজিৰ পৰা আৰু মাত নামাতো। এনেকৈ আপোনালোকে গৈ চাবগৈ। মই নাম মেনশ্যন কৰি নিদিওঁ, কাৰণ নাম মেনশ্যনটো কৰি দিয়াটো ভাল নহয়। মই আপোনালোকৰ আগত দেখুৱাই দিব পাৰিলেন, কিন্তু ভাল নহয়। সিহঁতেও এইটো বিষয়বস্তুটোৰ ওপৰত স্পষ্টীকৰণ দি দিছে। তো সেইকাৰণে ময়ো ভিডিঅ'টো বনাই দিছোঁ। আপোনালোকৰ আগত গোটেই বস্তুখিনি দি থৈ গৈছোঁ। হয়তো এইটো ভিডিঅ'টোৱে শেষ ভিডিঅ', আপোনালোকে মোক নাপাব পাৰে, আৰু এইটোৰ ওপৰততো মাত নামাতোৱেই। আপোনালোকৰ আগত কৈ থৈ গৈছোঁ কিয় এই সিদ্ধান্ত ল'ব লগা হ'ল, কিয় সিদ্ধান্ত মই ল'লোঁ। আপোনালোকৰ আগত সকলো কথাখিনি কৈ দিছোঁ। বেয়া লাগে ন, মনটো বেয়া লাগে। আমি মাত মাতিছোঁ, মাত মাতিমেই, কিয় নেমাতিম? তো এই মাত মতা শাস্তি এইটো হ'ব পাৰে নেকি? তো আপোনালোকে ভাবিছে নেকি মই এনেদৰে হাৰ মানি দিম বুলি? আপোনালোকে ভাবিছে নেকি? কেতিয়াও আপোনালোকে এই কথাটো নাভাবিব। মোৰ নাম বিকাশ বক্সা সোণোৱাল হয়। মোৰ নাম বিকাশ বক্সা সোণোৱাল। মই এটা খেতি কৰা ল'ৰা। মই খেতি কৰোঁ। মই যি ক'ম ডাইৰেক্ট স্পষ্ট ক'ম। দাদাৰ কাৰণে যদি মই মৃত্যুবৰণ কৰিব লগা হয়, মই মৃত্যুবৰণো কৰিম, আৰু দাদাৰ কাৰণে মাত মাতি গৈ থাকিম। এতিয়া কথা হ'ল, এটা লবিয়ে এতিয়া আমি মাত মাতি থকা লোকসকলৰ মুখ বন্ধ কৰাৰ চেষ্টা কৰি আছে। মুখ বন্ধ অলৰেডি বহুত কেইজন লোকৰ মুখ বন্ধ কৰি দিলে। অলৰেডি এটা লবিয়ে বহু কেইজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰক মুখ বন্ধ কৰি দিলে। চিন্তা কৰক, এইটো কি পলিটিক্স সোমাই আছে? এইটো কি পলিটিক্স সোমাই আছে? আমি মুঠত মাত মাতিছোঁ ন্যায় পাবৰ কাৰণে। এইটো কি অপৰাধ হ'ব পাৰে নেকি? আপোনালোকে কওক, অপৰাধ হ'ব পাৰে নেকি? যদি ন্যায় বিচাৰি মাত মতাটো যদি অপৰাধ বুলি ভাবিছে, এনেকুৱা অপৰাধ হাজাৰবাৰ কৰিম মই। বিশেষকৈ মই কৰিম। বিকাশ বক্সা সোণোৱাল হয় মই হাজাৰবাৰ কৰিম এনেকুৱা ভুল। দাদাই ন্যায় পাবই লাগিব। দাদাই যেতিয়ালৈকে ন্যায় নাপাব, মই কেতিয়াও ক্ষান্ত হৈ নাথাকোঁ। মই মাত মাতিয়ে থাকিম। মই লৈ জানা, মাৰি পেলা। মই এইটোৱে ক'লোঁ, মাৰি পেলা না। মই ভয় নকৰোঁ বে, মাৰি পেলা, এইটোৱে ক'লোঁ। আজি দাদাৰ গুচি গ'ল আমাৰ মাজৰ পৰা। লাখ লাখ মানুহ আহি সমাগত হৈছে। আপুনি মই মৰিলে কোনো মতলবেই নাই। সেইটো কাৰণে আপুনি মই মৰি যাওঁ না, কি মতলবডাল আছে? আমি মাত মাতি যাম। দাদাৰ কাৰণে মৰিব পালে ভালহে। কিমান পিটিবি? দাদাৰ কাৰণে জীৱন শেষ কৰি দিছে। তহঁতি পিটিবিহে। তহঁতি কেইজাত পিটিবি? পিট না তহঁতি। কেইজাত পিটিবি তহঁতি? পিট। দম আছে মোক পিট না। তহঁতি তেনেকৈ ভাবি আছিলি ইয়াক বুলিব ডমিনেট কৰিলে এতিয়া মাত নেমাতিব নেকি? আৰে বাবা, মোৰ নাম বিকাশ বক্সা সোণোৱাল হয়। বিকাশ বক্সা সোণোৱালে ভয় নকৰে।
হা মই এটা খেতি কৰা ল'ৰা, মই খেতি কৰি খাওঁ হা এইখন হাতেৰে পথাৰত কোৰ মাৰি আলি কাষ কাটি ৰুব দিওঁ হয়। মোৰ নাম বিকাশ বক্সা সোণোৱাল, মই এটা খেতি কৰা ল'ৰা। মোৰ প্ৰথম পৰিচয় কৃষক হয়। মই ঘেণ্টা কাকো খাতিৰ নকৰোঁ। দাদাই কৈ থৈ গৈছে ঘেণ্টা কাকো খাতিৰ নকৰোঁ। ময়ো কৈছোঁ যেন ঘেণ্টা কাকো মই খাতিৰ নকৰোঁ, ডাইৰেক্ট অপেন কৰিম হা। জন্ম লৈছোঁ এদিন মৃত্যু হ'মেই। মই সেইকাৰণে ঘেণ্টা কাকো খাতিৰ নকৰোঁ। যি ক'লোঁ ডাইৰেক্ট অপেন কৰিম, মই কৈ যামেই, সেইটোৱে ক'লোঁ। আমাৰ মুখ বন্ধ কৰিবৰ কাৰণে এটা লবিয়ে পূৰা চেষ্টা কৰিছে, এতিয়া ওলাই পৰিছে। বহুত কেইজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটক হা, বহুত কেইজন ছ'চিয়েল মিডিয়া ক্ৰিয়েটক এটা লবিয়ে মুখ বন্ধ কৰাইছে, কিন্তু মোক নোৱাৰো বে। মোক বন্ধ কৰিব ঘেণ্টা কৰিম না, ভৰাই থৈ থাকে, সোমাই থাকিম। মোক কৈ আছে না দম আছে, মোক কৈ আছে না। অপেনলি কৈছোঁ মই, বিকাশ বক্সা অপেনলি কৈছোঁ মই, দাদাৰ কাৰণে মই মৰিবলৈ সাজু আছোঁ বে। অপেন কৈছোঁ মই, মোৰ নাম বিকাশ বক্সা সোণোৱাল। মোক ভৰা না, দম আছে মোক ভৰা না, এইটোৱে ক'লোঁ। চাওঁ তহঁতৰ কেপাচিটি চাওঁ মই, দম আছে মোক ভৰা না। আজি দাদাৰ কাৰণে আজি কিমান লাখ লাখ মানুহ ওলাই আহিছে। মই কোন বে? মই দাদাৰ কাৰণে মৰি পালে ভালে পাওঁ। মই এইটোৱে ক'লোঁ, মই মাত মাতি থাকিম, অনাগত দিনলৈকে মাত মাতি গৈ থাকিম। দাদাই ন্যায় পাব লাগিব, আৰু দাদাই যদি ন্যায় নাপায় আপোনালোকে চিন্তা কৰি থওক। আপুনি মই মৰিলে ঘণ্টা আমি ন্যায় নাপাওঁ। আমি কোন? আমি কামেই নাই, আমি ন্যায় নাপাওঁ হয়, এইটোৱে ক'লোঁ। কেতিয়াও ন্যায় নাপাওঁ, এইটো স্পষ্ট কথা। সেইটো কাৰণে মই মাত মাতি আছোঁ, দাদাক ন্যায় দিব লাগিবই। এইটো কি ভুল নেকি? আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছোঁ, কাকো অন্যায় কৰা নাই, একো অনিষ্ট কৰা নাই। গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰাটো কি এইটো অপৰাধ হ'ব পাৰে নেকি? প্ৰতিবাদ কৰিছোঁ, প্ৰতিবাদহে কৰিছোঁ, সেইটোৱে ক'লোঁ। সেইটো কাৰণে মই ভিডিঅ'টো আজি বনাই দিছোঁ, বাধ্য হ'লোঁ। আৰু প্ৰথম ষ্টাৰ্টিঙতে চাই চাগে আপোনালোকে ভাবিছিলে চাগে ইয়াৰ কি হ'ল হা, আপোনালোকে ভাবিছে চাগে, দুখ কৰিছে, আৰে বাবা মই কৈ দিলোঁ মই ইমান লেহুকা নহয়। মই বিকাশ বক্সা সোণোৱাল, মই ইমান লেহুকা নহয়, মোৰ দম আছে। ইমান লেহুকা নহয় মই, এইটো ক'লোঁ। মই ইমান লেহুকা প্ৰাণী নহয়, মই দম আছে। ইমান লেহুকা হোৱা হ'লে মই এইবিলাক কাম নকৰোঁৱে। মোৰ কণ্ঠত দম আছে, মোৰ কণ্ঠ কোনো ষ্টপ কৰিব নোৱাৰে। যেতিয়ালৈকে জীৱিত থাকিম, যেতিয়ালৈকে মোৰ গাত এক বিন্দু যেতিয়ালৈকে তেজ থাকিব, তেতিয়ালৈকে মই মাত মাতি গৈ থাকিম। বিশেষকৈ মোৰ নাম বিকাশ বক্সা সোণোৱাল, মই মৰিবলৈ সাজু আছোঁ দাদাৰ কাৰণে। মই জীৱন দিম, এইটোৱে ক'লোঁ। বেলেগে জীৱন দিব পাৰিছে, মই খালি কাকো উচটোৱা নাই আকৌ দেই। মই নিজৰ মনৰ কথাটো কৈছোঁ, কাকো মই উচতনিমূলক কথা কোৱা নাই দেই, কাকো মই উচটোৱা নাই। মোৰ কথা আপোনালোকে আকৌ এইবিলাক উচতনি বুলি ভাবি নল'ব। মই কাকো উচটোৱা নাই, মই নিজৰ কথাটো কৈ আছোঁ। চালা, স্বাধীন দেশত আছোঁ, ভাৰতীয় নাগৰিক, আমি প্ৰতিবাদ কৰিব নোৱাৰোঁ। আমাৰ মুখ স্তব্ধ কৰিব বিচাৰে, আমাৰ মুখ বন্ধ কৰিব বিচাৰে। এটা লবি লাগি আছে, এটা লবিয়ে গোটেই মুখ বন্ধ কৰা বিচাৰে। মোক কৰাই চাওক না, মই এইটো চেলেঞ্জ কৰিছোঁ, মোক কৰাই চাওক না, এইটোৱে ক'লোঁ, চেলেঞ্জ কৰিছোঁ। বাকী আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত দিয়ক। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ধন্যবাদ।